Hi everyone, good evening সকলোকে। এয়া মোৰ বান্ধৱী আহিছিলে, তাই ইয়াত দেখিছেনে বাৰু কি আনিছে মোৰ কাৰণে, মানে মোৰ সৰ্দি হৈ আছিল, অকমান ভাল পাইছো এতিয়া, কিন্তু আহি মানে সিধা মোৰ কাৰণে এইবিলাক লৈছে, মোক খবৰ ল'বলৈ বুলি আহিলে বিচাৰিজনী। তাৰ পিছত ৰাতি এইফালে মাছৰ যোগাৰ, মানে ভাতৰ কাৰণে আৰু ৰাতি ভাত সাজ আৰু ঢেকীয়া, আজি মাছৰ জোল বনিব ঘৰত, আজি মই নবনাও পিছে। আৰু এয়া ঢেকীয়া, এইফালে বিলাহী দিছোঁ, যিহেতু টেঙা বেলেগ একো মানে ঔটেঙা নাছিলে ঘৰত। আৰু এয়া মাছ ফ্ৰাই, এই পিছে আজি নবনাও বুলি কৈ মই বনাবলগীয়া হ'ল। মাছ ফ্ৰাই মই কৰিলোঁ, ভাগি থাকিলে মাছকেইজনী অলপমান। আৰু এইফালে এই ডাঙৰ মাছজনী কি নাজানো, নামটো লোকেল বুলি কৈছে। তাৰপিছত এয়া মাছৰ পিটিকা, মানে খৰিচা দি, আৰু এয়া দৈ আৰু এয়া গুড়, নেমু, পিঁয়াজ, তিয়ঁহ, বিলাহী, গাজৰ, জলকীয়া, আৰু এফালে মাছৰ জোল ঢেকীয়া দি বনোৱা। ইয়াত তেল বহুত মানে কমকৈ ইউজ কৰা হৈছে, ৰচুন আদা দি তেল মাৰিছোঁ। আৰু সেনেকৈ আৰু আপোনালোকে বনাব জানে, আৰু মই বনোৱাখিনি মানে দেখাব নোৱাৰিলোঁ। আৰু এয়া গাটো যিহেতু ইমান ভাল নাই, পটককৈ চৰ্দি হৈ গ'ল কেনেকৈ নিজে নাজানো। আৰু এইটো ভিডিঅ' যে কালিৰ ভিডিঅ', আজি মই ভিডিঅ'টো আপলোড কৰিছোঁ, মানে ভিডিঅ' দিব পৰা নাই এইকেইদিনা। বিশ্বকৰ্মা পূজাৰ পিছৰ পৰা ইমানেই গাটো বেয়া লাগিলে, মই একচুৱেলি ফ্ৰিজৰ পানী কেতিয়াও নাখাওঁ। সেইদিনাখন মানে ইমান পিয়াহত মানে খাই দিবলগীয়া হ'ল, গৰমো বহুত আছিলে অকণমান, সেই তেনেকৈ আৰু ইয়াৰ নেক্সট ডে এইফালে চাহ বনাই লৈছোঁ মোৰ কাৰণে। আজি চাহ ইমান খাওঁ লাগিছে ৰাতিপুৱাই, মই পিছে ৰাতিপুৱাই কেতিয়াও চাহ নাখাওঁ। আৰু ইয়াৰ বিনা চেনি দেই, এইফালে গৰু গাখীৰ দাদা এজনে দিছিলে, সেয়াই আৰু। এতিয়া এয়া মোৰ পিছে থালখন কেনেকুৱা লাগিছে জনাবচোন, আজি ডেক'ৰেশ্যনটো মানে মই কৰিছিলোঁ। আৰু ৰাতি কালি ভাতেই খাব নোৱাৰিলোঁ ভালকৈ, একদম মানে তিতা লাগিলে, জ্বৰ উঠিলে গম পায় আৰু কেনেকুৱা হয়, সেইবিলাকেই আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব দেই, নাপাহৰিব কৰি দিবলৈ। আৰু সেয়াই আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদে আগবাঢ়িব পাৰিম। নাজানো কেনেকুৱা ভিডিঅ' বনাইছোঁ, বা আপোনালোকৰ ভাল লাগিছে নে নাই লগা জনাবচোন বাৰু। যিমানখিনি পাৰোঁ কৰিছোঁ আৰু জনাই নজনাই। ঠিক আছে, বাই।